নমস্কাৰ বন্ধুসকল, হেল্প ফৰ এক্সাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন দবাই দিব যাতে আগন্তুক যিবিলাক ভিডিঅ' মই এই চেনেলত আপলোড কৰিম তাৰ নটিফিকেশ্যন পাই যায়। ঠিক আছে, আগৰ ভিডিঅ'টো মই 10টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আকৌ 10টা কুৱেশ্যন লৈ আহিছোঁ। অসম ৰিলেটেড কুৱেশ্যন হয়। অসমৰ যিবিলাক এক্সাম হ'ব তাতে এইবিলাক কুৱেশ্যন বহুতবাৰ আহি থকা দেখা যায়। ঠিক আছে, পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 11। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বাউণ্ডাৰীজ উইথ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰৰ সৈতে সীমা ভাগ কৰে? আমাৰ অসমৰ দুটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, এটা হৈছে ভূটান আৰু এটা হৈছে বাংলাদেশ। ঠিক আছে, ইয়াতে কুৱেশ্যন সুধিছে মানে কেইটা ডিষ্ট্ৰিক্টে এই দুটা মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ সৈতে লাগি আছে, কেইটা ডিষ্ট্ৰিক্ট। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 8টা। 4টা হৈছে ভূটান আৰু 4টা হৈছে বাংলাদেশৰ সৈতে লাগি আছে। আপোনালোকে গুগলত যাই মেপটো চাব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বাউণ্ডাৰীজ উইথ আদাৰ ষ্টেট বৰ্ডাৰ? মানে বেলেগ ডিষ্ট্ৰিক্টৰ সৈতে, অসমৰ ভাৰতৰে হয়, যেনেকৈ তোমাৰ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয় এইবিলাকৰ লগত কেইটা ডিষ্ট্ৰিক্ট লাগি আছে। ঠিক আছে, ইয়াতে 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 24। ঠিক আছে, নেক্সট কুৱেশ্যন। উইথ হাউ মেনি ষ্টেট অফ ইণ্ডিয়া আছাম শ্বেয়াৰ ইটছ বাউণ্ডাৰী? ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমৰ সীমাৰেখা ভাগ হৈ আছে? ঠিক আছে, মানে লাগি আছে। ঠিক আছে, 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, 7টা। নেক্সট কুৱেশ্যন। হাউ ফাৰ আছাম ইজ সাৰাউণ্ডেড বাই ইটছ ষ্টেট বাউণ্ডাৰীজ? অসমৰ কিমান দূৰলৈকে ৰাজ্যৰ সীমাৰেখাৰে আগুৰি আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 2741.3 কিলোমিটাৰ। অ'কে, নেক্সট কুৱেশ্যন। Which of the following districts do not share border with Meghalaya? তলৰ কোনখন জিলাৰ মেঘালয়ৰ সৈতে সীমা ভাগ নহয়? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, কৰিমগঞ্জ। নেক্সট কুৱেশ্যন। চিৰাং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ? চিৰাং জিলাৰ সৈতে সীমান্ত ভাগ নহয় কোনখন ডিষ্ট্ৰিক্টৰ? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, নলবাৰী। Next question. Which of the following districts do not share border with Bhutan? তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, বঙাইগাঁও ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন। Which of the following district of Assam does not share any international border? অসমৰ তলৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমান্ত ভাগ নাই? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, বঙাইগাঁও। নেক্সট কুৱেশ্যন। হুইচ ষ্টেট ৱাজ কাৰ্ভড আউট অফ আছাম? কোনখন ৰাজ্য অসমৰ পৰা খোদিত কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, নাগালেণ্ড। কুৱেশ্যন নম্বৰ 20। In which year Nagaland was carved out of Assam? কোন বছৰত অসমৰ পৰা নাগালেণ্ড খোদিত কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 1963। এইটো এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন হয়। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।